আমি আপনি হাতি দেখা যায় আজি আমি সমূহ মলংগাবাসী উজনি মাজুলী মলংগাবাসী একগোট হৈ আমি পৰম্পৰাগত ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ কাৰণ খৰাং বতৰ পথাৰত পানী নাই আমাৰ জনবিশ্বাস ভেকুলী বিয়া পাতিলে বৰষুণ আহে সেই বৰষুণ হ'লে আমি পথাৰত ভূঁই ৰুব পাৰিম কাৰণ আমাৰ যি কঠীয়া তলিত কঠীয়া আমি তুলিবই পৰা নাই ভূঁই ৰুব পৰা নাই কঠীয়া তলি কঠীয়াতে কঠীয়া তলিত মানে কঠীয়া আমাৰ মৰহি গৈছে সেইহেতু আমাৰ যি জনবিশ্বাস ভেকুলী বিয়া পাতিলে বৰষুণ আহে সেই অনুসাৰে আমি আজি ভেকুলী বিয়া অনুষ্ঠিত কৰিছিলোঁ যাতে বৰষুণ আহে আমি ভূঁই ৰুব পাৰোঁ কাৰণ আমি কৃষিজীৱী মানুহ কৃষিয়ে আমাৰ প্ৰধান কৃষি নহ'লে আমাৰ জীৱন নিৰ্বাহ নহয় সেইকাৰণে যদি এই খৰাং বতৰত আমি ভূঁই ৰুব নোৱাৰোঁ আমাৰ চলা ফুৰাৰ ব্যৱস্থা আমাৰ সম্পূৰ্ণ ব্যাঘাত জন্মিব সেয়েহে আমি খেতি ৰুবৰ কাৰণে আমি ভেকুলী বিয়া পাতিছোঁ বৰষুণৰ কাৰণে হয় আপুনি ভাল প্ৰশ্ন এটাই কৰিছে জলসিঞ্চন ব্যৱস্থাটো আমি শুনিছোঁহে আগতে আমি কিতাপত পঢ়িবলৈ পাইছিলোঁ জলসিঞ্চন ব্যৱস্থা কৰিলে কি ধৰক খেতি পথাৰত পানীৰ সুব্যৱস্থা হয় সেই সুব্যৱস্থাটো আমি কিতাপতহে যি পঢ়িবলৈ পালোঁ সেই ব্যৱস্থাৰেনো কি ধৰণে পথাৰলৈ পানী যোগান ধৰা হয় আমি আজিলৈকে কিন্তু দেখি নাপালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ